নমস্কাৰ। কালি যে বিপিএমৰ নীতিৰ কথা CLF সম্পাদিকাই আঞ্জুমনৰা বাইদেউ যে উল্লেখ কৰিছে সেইটো সম্পূৰ্ণ বিৰোধী কথা। কাৰণ বিপিএমৰ নীতি নিয়ম CLFৰ মতে নহয়। কাৰণ CLF আগতে যি টকা বিহু প্ৰদান কৰিছে সেই টকাবিলাক সম্পূৰ্ণ নীতিৰ বাহিৰত আছে। আমাৰ যে CLFৰ পৰা আমি লোন লওঁ, মানে আমাৰ এনেকুৱা দৰকাৰ হৈ যায় CLFৰ পৰা লোন ল'ব লাগে, সেই CLFৰ বাইদেউসকলে কি কৰে, আমাৰ পৰা ঘুষ লয়। তেওঁলোকে কয় যে আমাক 3000 টকা, লাখত 3000 টকা ঘুষ দিব লাগে। এইটো কথাৰ লগত হৈছে মই মানে এখন কম্পিউটাৰ দোকান দিছোঁ, মই 2 লাখ টকা খুজিছিলোঁ। তেওঁ কৈছিল যে 2 লাখত 6000 টকা ঘুষ দিব লাগে। মই কৈছোঁ কিহৰ কাৰণে দিব লাগে? ইমান বিপদৰ সময়ত হাজবেণ্ডৰ অসুবিধা থাকে, তাৰপিছত বেমাৰী থাকে, বহুত অসুবিধা থাকে, তথাপিও আমি CLFৰ পৰা পইচা নাপাওঁ। কিয় নাপাওঁ আমি পইচা? তেওঁলোকক ঘুষ যিয়ে ঘুষ দিব পাৰে তেওঁলোককে পইচা দিয়ে। আমি কি দুখীয়া মানুহ কিহৰ কাৰণে লোন লওঁ? আমাৰ এটা যে যেতিয়া আমাৰ বহুত দৰকাৰ হয় সেইকাৰণেতো আমি লোন ল'ব পাৰোঁ। আমি গোট চলাওঁ, 100 টকা কৰি দিনে হাজিৰা কৰে, কোনোবাই কামলা দি ভিক্ষা কৰিও কিন্তু গোট চলায়। সেইসকলে যদি আমি CLFৰ পৰা কোনো সহায় নাপাওঁ তেনেহ'লে আমি গোট কিয় কৰিম? এনেকৈ আমি গোট নকৰোঁ। CLFৰ পৰা যদি কোনো সহায় নাপাওঁ আমি। কালি যে সম্পাদিকা বাইদেউ এটা কথা কৈছে তাতে যে মহিলাসকলৰ হাজবেণ্ডক ভিতৰত সোমাব নিদিয়ে। মহিলাসকলৰ হাজবেণ্ডক কিয় ভিতৰত সোমাব দিব? আমিতো গোট চলাওঁ মহিলা মানুহে, মহিলাসকলে গোট চলাওঁ, তেতিয়া আমি হাজবেণ্ডক কিয় লৈ যাব লাগে? আমি যদি গোটেই কৰোঁ মহিলাসকলে, হাজবেণ্ডসকলে যায়, তেওঁলোকে ব্লকত হাল্লা কৰে। তাৰপিছত আমাৰ BPM বহুত ভাল, কাৰণ আমাৰ BPM-এ এইটো তদন্ত কৰিছে যে CLFত কিমান লাখ টকা আছে। কালি আঞ্জুমনৰা বাইদেউ সম্পাদিকা বাইদেউ কৈছে যে 85 লাখ টকা CLFত আছে। এইটো BPM ছাৰে পইচাটো দিব মানা কৰিছে। কিহৰ কাৰণে? এইটো BPM ছাৰে এটা কাৰণে কৰিছে মানা যে CLF-এ ইমান কেইবছৰ ধৰি যে CLF চলাই আছে, কোনো হিচাপ নিকাচ নিদিয়ে। সেইকাৰণে আমাৰ BPM ছাৰে মনীষ বৰকাকতি ছাৰে এটা তদন্ত কৰিছে যে যেতিয়ালৈকে CLFৰ সম্পূৰ্ণ হিচাপ নিকাচ নহয় তেতিয়ালৈকে কোনো CLFৰ পইচা দিব নোৱাৰে। 2 লাখ কিমান টকা আমি বিচাৰি পোৱা নাই, সেই টকাখিনি ক'ত গ'ল? আমাৰ গৰীব দুখীয়া মহিলাসকলৰ টকা এইটোকো CLFৰ সম্পাদিকা, তাৰপিছত প্ৰেচিডেণ্ট, তাৰপিছত বকীপাৰৰ টকা নেকি? তাৰপিছত আৰু এটা কথা হৈছে CLFৰ অফিচত লেপটপ, তাৰপিছত প্ৰিণ্টাৰ, তাৰপিছত আৰু মেচিনবিলাক যে আছে আমাৰ অফিচত, সেইটো বকীপাৰ বাইদেউ, আকলিমা বাইদেউ নিজৰ কামত কিয় চলায়? CLF অফিচত বহুত বস্তু নাই, সেইটো সম্পাদিকা, প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী ঘৰত আছে, কিয় থাকিব? এইটো আমাৰতো CLFৰ অফিচত থাকিব। BPM ছাৰৰ বিৰুদ্ধে যে যিটো অভিযোগ আহিছে এইটো একদম ভুৱা অভিযোগ। BPM ছাৰে তেওঁলোকৰ মতে বেয়া হোৱাৰ কাৰণ মই জানো। কিহৰ কাৰণে কৈছে যে এই BPM-এ 1 টকা ঘুষ নলয়, সেইকাৰণে ঘুষ নোখোৱাৰ কাৰণে বেয়া। তেওঁ যদি ঘুষ খালেহেঁতেন তেনেহ'লে আমাৰ বহুত মানুহ আছে না, তেওঁলোকে কাম কৰিলেহেঁতেন, ঘুষ লৈ কাম কৰিব। কিন্তু এই BPM 1 টকা ঘুষ লোৱা নাই। লিগলত আছে, বহুত লিগলত আছে। এনেকুৱা মানুহ আমাৰ মন্দিয়া ব্লকত লাগে আৰু জানি 5 বছৰ এই BPM থাকে। আমাক দুৰ্নীতিমুক্ত আমাৰ এখন ব্লক লাগে। ব্লকখনত আমাৰ BPM ছাৰটো সেইজন ছাৰে লাগে, আৰু আমাৰ মহাবিলন CLFৰ গোটেই কমিটিখন চেঞ্জ কৰি দিব লাগে। কাৰণ কিয় তেওঁলোকৰ মানে আমাৰ হীনমান্যতাৰ কাৰণে আমি বহুত ভুগি আছোঁ। আজি আমি CLF গঠন হোৱাৰ আগৰ পৰাই জড়িত ভিঅ'ৰ লগত, কিন্তু আমি যিদিনাখন CLF গঠন হয় তেতিয়াও আমি আহিছিলোঁ। আজি ইমান বছৰ ধৰি আমি আছোঁ, কিন্তু আমি কোনোদিনে তাৰমানে তেওঁলোকৰ পৰা সঁহাৰি নাপাওঁ। আমি টকা বিচাৰিলে টকা নিদিয়ে। তেওঁলোকৰ মানে কি অজুহাত দেখুৱাই ইটো কৰিব লাগে সিটো কৰিব লাগে, সেই যিবিলাক কৰিব দিছে কাগজ পত্ৰ ৰেডি কৰিব দিছে সেইবিলাক কৰিছোঁ, কিন্তু আজিলৈকে আমি একো সুবিধা পোৱা নাই। গতিকে আমাক এইখন কমিটি নালাগে, আমাক এইখন কমিটি চেঞ্জ কৰি দিব লাগে। তেওঁলোকৰ নিজৰ মন মানি নচলে, সেইকাৰণে এইজন BPM ছাৰ বহুত ভাল। আমিতো লগ পাইছোঁ না মিটিঙত, আমিতো আহিয়ে থাকোঁ, প্ৰত্যেকখন মিটিঙতে আমি আহি থাকোঁ।
তেওঁৰ বিৰুদ্ধে যিবিলাক গোচৰ আনিছে তেওঁলোকৰ চবেই তাত খালি এওঁলোকে বিচাৰে টকা। তেওঁ ছাৰজন দুৰ্নীতিমুক্ত, গতিকে সেইকাৰণে তাৰ টকা নিদিয়া কাৰণে তাৰমানে ল'ব নোৱাৰাৰ কাৰণে এই ছাৰৰ বিৰুদ্ধে ইমানখিনি অভিযোগ আনিছে। এইজন ছাৰ থাকিলে আমাৰে সুবিধা হয়। আমি গোটৰ মানুহ, গোটৰ মানুহ আমি 1 টকা 2 টকা কৰি জমা কৰি পেলাই গোট চলাওঁ। গতিকে আমি তেওঁলোকৰ ডিমাণ্ডটো আমি পূৰি কৰিব নোৱাৰোঁ। কেনেকৈ পূৰি কৰিম? গতিকে কথা আমাক এইখন CLF-ৰ আমাৰ কমিটিখন চেঞ্জ কৰি দিব লাগে। এইজন ছাৰক ৰাখিব লাগে। মই তাৰমানে মহামিলন CLF-ৰ সদস্য হয়। মহামিলন CLF বহুত দুৰ্নীতি কৰি আছে, কাৰণ সেই আমাৰ নতুন BPM যিজন আহিছে, সেই BPM জন বিৰাট লিগেল কাম কৰে। লিগেলি কাম কৰাৰ কাৰণে ছাৰৰ বিৰুদ্ধে আহুনে বহুত বেয়া বেয়া কথা প্ৰচাৰ কৰি আছে। আহুনে বহুত বেয়া বেয়া কথা ছাৰৰ প্ৰচাৰ কৰিছে, ঘুষ খাই অমুক তমুক। কিন্তু BPM ছাৰ আজিলৈকে আমাৰ পৰা কোনো ধৰণৰ ঘুষ লোৱা নাই, আৰু আমাৰ ভিউৰ পৰাও কোনো ধৰণৰ ঘুষ লোৱা নাই। আগতে যিজন BPM আছিল ইমান ষ্ট্ৰিক্ট নাছিল, আৰু এতিয়া এই BPM অহাৰ পিছত মহামিলন CLF-ৰ মাথাটো গৰম হৈ গৈছে, আৰু CLF-ৰ বাইদেউবিলাকৰ কেলেংকাৰী ধৰা পৰি গৈছে যে আহুনে CLF-ৰ পইচাখিনি ভালদৰে হিচাপ নিকাচ দিয়া নাই। আৰু আমি হিচাপ নিকাচ চালেও খুজিলেও সেই আহুনে কি হয়, ইদিনা নহয় সিদিনা, সিদিনা নহয় সিদিনা, এনেকুৱা কৰি আমাক ঘূৰাই থাকে। আৰু গোটেইখিনি ৰিচিপ্ট আমাক নিদিয়ে, বহীতো লিখা নাই, ৰিচিপ্টতো লিখা নাই। আৰু এইবিলাক কোৱাৰ কাৰণে BPM ছাৰে এইবিলাক ধৰাৰ কাৰণেই BPM-ৰ বিৰুদ্ধে ইমানখিনি ভুৱা নিউজ হৈ আছে। কোনো ভিউৰ বহীপত্ৰ ঠিক নাছিল। এই BPM অহাৰ পিছত আমাৰ গোটেইবিলাক বহীপত্ৰ একদম ঠিক ঠাক হৈ চলি আছে। আৰু CLF-ৰ বাইদেউবিলাক এই বহুত টকা কেলেংকাৰী কৰাৰ কাৰণে বাইদেউবিলাকে কেলেংকাৰীৰ ধৰা পৰাৰ পিছতে এইবিলাক হৈ আছে। ছেক্ৰেটাৰী, প্ৰেচিডেণ্ট আৰু বুককিপাৰ। নাম কি? মৰ্জিনা, আঞ্জু মনোৱাৰা আৰু আকলিমা। আঞ্জু মনোৱাৰা কি হয়? সি ছেক্ৰেটাৰী হয়। সেক্রেটারি। অ'। বিওর সেক্রেটারি। নহয়, CLF-ৰ ছেক্ৰেটাৰী। আৰু মৰ্জিনা হয় প্ৰেচিডেণ্ট, আকলিমা হয় বুককিপাৰ। মহামিলন CLF-ৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্টে হিচাপ নিকাচখিনি মিলাব পৰা নাই, সেইখিনি ছাৰৰ ওপৰত জাপি দি আছে এতিয়া যে আমাৰ পৰা এইখিনি ঘুষ BPM-এ লৈছে। নাই, BPM-ৰ চৰিত্ৰটো বেয়া নহবই নোৱাৰে। BPM-ক আমাক লাগে, সেইজন BPM-ক আমাক লাগে। BPM ছাৰজন আচলতে আমাৰ ন্যায়টো বিচাৰে, আমাৰ লগত ন্যায়টো কৰিব বিচাৰিছে। কিন্তু আচলতে কালি যিটো হৈছে, যিটো ভাড়া কৰি মানুহ আনিছিল, সেইখিনি আচলতে আমাৰ গোটৰ মানুহ নাছিল, বেলেগ মানুহ আছিল। আমিও গৈছিলোঁ কালি, কিন্তু আমি কোনো নিউজৰ সন্মুখত যোৱা নাই। কিন্তু যিখিনি কৰিছে আমাৰ CLF-এ যিখিনি কৰিছে সেইখিনি সকলোখিনি মানে আমাৰ BPM ছাৰৰ বিৰুদ্ধে যিখিনি হৈছে। আৰু আমাৰ ব্লকৰ ছাৰজনে তাৰমানে আচলতে বিচাৰিছে যে আমাৰ মন্দিৰ ব্লকখন দুৰ্নীতিমুক্ত কৰিব লাগে। সেইকাৰণে ছাৰে পইচাখিনি মানে আটকাই ৰাখিছে, যাতে দুৰ্নীতি হিচাপখিনি হোৱাৰ পিছত তাৰমানে আমাৰ ভিউবিলাকক পইচা দিব বুলি মানে ছাৰে কৈছে। কিন্তু সেইটোতো নহয়, সিহঁতে মানে বেলেগকৈ কৈ আছে যে নহয়, ছাৰে আমাক পইচা দিব দিয়া নাই, আমাক পইচাখিনি আটকাই ৰাখিছে, এনেকৈ কৈছে। আমাৰ CLF-ৰ সকলোখিনি গোট, ভিউ, CLF সকলোৰে ষ্টাফ, তাৰমানে প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী এইবিলাক চেঞ্জ কৰিব দিছে। সেইটো লৈয়ে তাৰমানে সিহঁতে চেঞ্জ নহয়, আগতেও মানে পইচা দি সিহঁতে থাকিছে। আৰু একবাৰ আমি তাৰমানে বিৰোধিতা কৰিছিলোঁ যে আমাৰ ষ্টাফখন চেঞ্জ কৰি দিব লাগে, আমি হিচাপ খুজিছিলোঁ, কিন্তু আমাক হিচাপ দিয়া নাই সিহঁতে। আৰু সিহঁতে মানে ব্লকত পইচা দি তেতিয়া এই BPM ছাৰ আমাৰ নাছিলে। কিন্তু তেতিয়া কৈছে যে আমি শুনিছোঁ, কিন্তু আমি দেখা নাই, শুনিছোঁ যে সিহঁতে অফিচ মেনেজ কৰি সিহঁতে থাকিছে। আচলতে আমি শুনিছোঁ যে CLF-ৰ কাৰ্যকাল 2 বছৰ বা 3 বছৰ এনেকুৱা, কিন্তু সিহঁতক চেঞ্জ কৰিব হিচাপ খুজিলে তেতিয়া হিচাপ নিদিয়ে। সিহঁতে মানে কৈ আছে যে আমাৰ ষ্টাফটো চেঞ্জ কৰিব লাগে কাৰণে সিহঁতে BPM-ৰ কাৰণে বিৰুদ্ধে এনেকুৱা নিউজ কৰি আছে। BPM-জন আচলতে ভাল। আমি দুখীয়া মানুহে আমি গোট কৰিছোঁ, বহুত কষ্ট কৰি আমি টকা পইচা দিওঁ, আমাৰ বহুত কষ্ট হয়, আমি হাজিৰা কৰি পইচা দিওঁ। সেই পইচাখিনি দিয়াৰ পিছত আমাৰ CLF-ত ঘুষ দি পইচা দিব লাগে। মোৰ এটা CSP আছে, SRL-ৰ পৰা মোক CSP দিছে, তেতিয়া মোৰ CSP-ৰ পৰাও CLF-ৰ প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী আঞ্জু মনোৱাৰা আৰু মৰ্জিনা বাইদেউ মোৰ পৰাও ঘুষ লৈ আহিছে। কিমান টকা ঘুষ লৈছে আপোনাৰ পৰা? টোটেলে মই 12,000 টকা দিছোঁ। আঞ্জু মনোৱাৰা লৈছে? 10 জনেই লৈছে। আঞ্জু মনোৱাৰা আচলতে কি হয়? CLF-ৰ কি? CLF-ৰ সম্পাদিকা, আৰু মৰ্জিনা বেগম হ'ল CLF-ৰ
সভানেত্ৰী হয়। আমাৰ CLF-ত যেনেকুৱা দুৰ্নীতি হৈ আছে, আমি এতিয়া CLF অফিচ তালা মাৰিম। সকলোৱে মিলি আমি CLF অফিচত তালা মাৰিব লাগে। তালা মাৰিব লাগে।